প্ৰিয় দৰ্শকসকল, এই পৌৰাণিক কাহিনীৰ মাজেৰে আমি আপোনালোকক মা কামাখ্যা আৰু দেৱী সতীৰ গভীৰ আধ্যাত্মিক যাত্ৰাৰ সৈতে যোৱাৰ সুযোগ দিছোঁ। যদি এই কাহিনীয়ে আপোনাৰ হৃদয় স্পৰ্শ কৰিব, তেন্তে আমাৰ চেনেলটো বিমান বৰা মটিভেশ্যন ছাবস্ক্ৰাইব কৰি, লাইক দি, শ্বেয়াৰ কৰি আৰু আপোনাৰ মতামত কমেণ্টত জনাওক, যাতে আমি এনেধৰণৰ সুন্দৰ কাহিনী সদায় আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। কামাখ্যা মন্দিৰ অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত, যিটো শক্তিপীঠৰ ভিতৰত অন্যতম আৰু অতি পৰিচিত। এই মন্দিৰ মা কামাখ্যাৰ মন্দিৰ হিচাপে বিখ্যাত, য'ত দেৱী সতীৰ যোনি অংশৰ পৰা বুলি বিশ্বাস কৰা হয়। এই মন্দিৰৰ স্থাপনৰ পিছত এটা পৌৰাণিক কাহিনী আছে, যিটো দেৱী সতীৰ জীৱন আৰু শিৱৰ সৈতে তেওঁৰ সম্পৰ্কৰ সৈতে জড়িত আছে। পৌৰাণিক বিশ্বাস অনুসৰি কামাখ্যা মন্দিৰৰ স্থানটোত সতীৰ দেহৰ এক গুৰুত্বপূৰ্ণ অংশ পৰিছিল। এই স্থানক শক্তিপীঠৰ ভিতৰত সৰ্বোচ্চ বুলি গণ্য কৰা হয়। মন্দিৰটোৰ নিৰ্মাণকালৰ সঠিক তথ্য পৌৰাণিক গ্ৰন্থত স্পষ্ট নহয়, কিন্তু ইতিহাসবিদসকলে কয় যে বৰ্তমানৰ মন্দিৰৰ গঠন 16 শতিকাত কোচ ৰজা নৰনাৰায়ণৰ দিনত পূৰ্ণ নিৰ্মাণ কৰা হৈছিল। তথাপিও এই স্থানৰ পবিত্ৰতা প্ৰাচীন কালৰ পৰা বিদ্যমান। মা সতীৰ জন্ম। হিন্দু পৌৰাণিক কাহিনী অনুসৰি সতী আছিল ৰজা দক্ষ প্ৰজাপতিৰ কন্যা। দক্ষ আছিল ব্ৰহ্মাৰ পুত্ৰ আৰু তেওঁৰ পুত্ৰী প্ৰসূতিৰ ঘৰত সতীৰ জন্ম হৈছিল। সতী আছিল পাৰ্বতীৰ পূৰ্ব অৱতাৰৰ, যি পাছলৈ ভগৱান শিৱৰ পত্নী হিচাপে পৰিচিত হয়। সতীৰ জন্মৰ পৰাই তেওঁৰ মনত শিৱৰ প্ৰতি গভীৰ ভক্তি আৰু প্ৰেম আছিল। তেওঁৰ শৈশৱৰ পৰাই শিৱক পতিৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। দক্ষ প্ৰজাপতিয়ে শিৱৰ সৈতে সতীৰ বিবাহৰ বিৰোধিতা কৰিছিল, কাৰণ তেওঁ শিৱক এজন তপস্বী, সমাজৰ পৰা বিচ্ছিন্ন আৰু অগাতানুগতিক বুলি ভাবিছিল। কিন্তু সতীৰ দৃঢ় সংকল্প আৰু তপস্যাৰ ফলত শিৱৰ মন জয় কৰিছিল আৰু তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। মা সতীৰ মৃত্যু। দক্ষ প্ৰজাপতিয়ে শিৱৰ প্ৰতি তেওঁৰ অসন্তুষ্টি কেতিয়াও এৰি নাছিল। এবাৰ তেওঁ এটা মহাযজ্ঞৰ আয়োজন কৰিছিল, য'ত সকলো দেৱ দেৱীক আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু শিৱ আৰু সতীক আমন্ত্ৰণ কৰা নাছিল। সতীয়ে এই কথা জানি পিতৃৰ ঘৰলৈ যাবলৈ স্থিৰ কৰিছিল, যদিও শিৱই তেওঁক বাধা দিছিল। যজ্ঞস্থলীত উপস্থিত হৈ সতীয়ে দেখিলে যে তেওঁৰ পিতৃ দক্ষৰ শিৱৰ প্ৰতি অপমানজনক কথা কৈছে। এই অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজৰ দেহ যজ্ঞাগ্নিৰ দ্বাৰা ভস্ম কৰি পেলালে। এই ঘটনাই শিৱক ক্ৰোধান্বিত কৰি তুলিলে। তেওঁ নিজৰ গম্ভীৰ আৰু মন্ত্ৰীৰ সৈতে দক্ষৰ যজ্ঞ ধ্বংস কৰি পেলালে। শিৱই হৃদয়ত সতীৰ মৃত্যুৰ শোকে গভীৰ আঘাত সানিছিল। তেওঁ সতীৰ মৃতদেহ কান্ধত তুলি লৈ গোটেই পৃথিৱী ঘূৰি ফুৰিছিল। তেওঁৰ শোক এনেকুৱা আছিল যে পৃথিৱীৰ ভাৰসাম্য বিপদ পৰিছিল। এই অৱস্থা দেখি বিষ্ণুদেৱে তেওঁৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহ 51টা টুকুৰাত বিভক্ত কৰিলে। এই টুকুৰাবোৰ পৃথিৱীৰ বিভিন্ন স্থানত পৰিল, আৰু য'ত য'ত এই অংশ পৰিল তাতেই শক্তিপীঠৰ স্থাপনা হ'ল। এই শক্তিপীঠৰ স্থানসমূহ পৌৰাণিক বিশ্বাস অনুসৰি সতীৰ দেহৰ 51টা অংশ ভাৰতবৰ্ষ তথা দক্ষিণ এছিয়াৰ বিভিন্ন স্থানত পৰিছিল। কিছুমান প্ৰধান শক্তিপীঠৰ নাম আৰু সতীৰ দেহৰ কোনো অংশৰ সৈতে জড়িত তাৰ উল্লেখ কৰা হৈছে। কামাখ্যা মন্দিৰ, গুৱাহাটী, অসম। এইখন সকলো শক্তিপীঠৰ ভিতৰত সৰ্বাধিক পবিত্ৰ বুলি গণ্য কৰা হয়। ইয়াত সতীৰ যোনি অংশ পৰিছিল। দেৱীক ইয়াত কামাখ্যা ৰূপত পূজা কৰা হয়। কালীঘাট, কলকাতা, পশ্চিমবংগ। ইয়াত সতীৰ পাছৰ 5টা আঙুলি পৰিছিল। দেৱীৰ কালী ৰূপ ইয়াত পূজা কৰা হয়।
বিশালাক্ষী মন্দিৰ বানাৰসী উত্তৰ প্ৰদেশ ইয়াত সতীৰ কাণৰ দুল পৰিছিল জ্বালামুখী মন্দিৰ হিমাচল প্ৰদেশ সতীৰ জিভা ইয়াত পৰিছিল তাৰাপীঠ পশ্চিম বংগ সতীৰ চকু ইয়াত পৰিছিল মহাকালী মন্দিৰ উজ্জয়ন মধ্য প্ৰদেশ ইয়াত সতীৰ ওঠ পৰিছিল শক্তিপীঠ কাটৰাজ নেপাল ইয়াত সতীৰ নিতম্ব পৰিছিল এইদৰে 51 শক্তিপীঠ ভাৰত নেপাল বাংলাদেশ আৰু শ্ৰীলংকা আৰু পাকিস্তানৰ কিছু অংশত স্থাপিত হৈছে প্ৰতিটো শক্তিপীঠত দেৱীৰ ভিন্ন ভিন্ন ৰূপৰ পূজা কৰা হয় শিৱই সতীৰ মৃতদেহ কান্ধত লৈ পৃথিৱীৰ কোন কোন ঠাইত ঘূৰিছিল তাৰ সঠিক বিৱৰণ পৌৰাণিক গ্ৰন্থত স্পষ্ট নহয় কিন্তু বিশ্বাস কৰা হয় যে তেওঁৰ সুখ এনেকুৱা আছিল যে তেওঁ সমগ্ৰ সংসাৰৰ বিভিন্ন পবিত্ৰ স্থানৰ মাজেৰে ঘূৰিছিল তেওঁৰ এই ভ্ৰমণৰ সময়ত বিষ্ণু দুখুদৰ দ্বাৰা সতীৰ দেহৰ টুকুৰাবোৰ পৃথিৱীৰ বিভিন্ন স্থানত পৰিছিল এই স্থানবোৰ পাছলৈ শক্তিপীঠ হিচাপে পৰিচিত হৈছিল কামাখ্যা মন্দিৰৰ এটা বিশেষ বৈশিষ্ট্য হ'ল ইয়াত কোনো প্ৰতিমা পূজা কৰা নহয় ইয়াত এটা প্ৰাকৃতিক শিলৰ ৰূপত দেৱীৰ পূজা কৰা হয় যিটো সতীৰ যোনিৰ প্ৰতীক বুলি বিশ্বাস কৰা হয় এই মন্দিৰৰ গৰ্ভগৃহত এটা প্ৰাকৃতিক জলপ্ৰপাত আছে যাক দেৱীৰ পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয় প্ৰতি বছৰে অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰত লাখ লাখ ভক্তৰ সমাগম হয় এই সময়ত দেৱীৰ ঋতুস্ৰাৱক প্ৰতীক হিচাপে মন্দিৰৰ পবিত্ৰ কাপোৰৰ ৰঙা হয় বুলি বিশ্বাস কৰা হয় কামাখ্যা মন্দিৰ আৰু সতীৰ কাহিনী হিন্দু ধৰ্মৰ শক্তি আৰু ভক্তিৰ এক প্ৰতীক এই কাহিনীয়ে শিৱ আৰু সতীৰ প্ৰেম সুখ আৰু ত্যাগৰ গভীৰতা প্ৰকাশ কৰে শক্তিপীঠসমূহে ভক্তসকলৰ বাবে আধ্যাত্মিক শক্তিৰ উৎস হিচাপে কাম কৰে কামাখ্যা মন্দিৰৰ পবিত্ৰতা ইয়াৰ পৌৰাণিক কাহিনীয়ে দৰ্শকসকলক আকৰ্ষিত কৰে আৰু তেওঁলোকৰ মনত এটা গভীৰ বিশ্বাসৰ ভাৱ জগাই তোলে প্ৰিয় দৰ্শকবৃন্দসকল এই পৌৰাণিক কাহিনীৰ সৌন্দৰ্য আৰু গভীৰতা আপোনালোকৰ মনত ৰৈ যাওক যদি এই কাহিনীয়ে আপোনাক প্ৰেৰণা দিছে তেন্তে আমাৰ চেনেলটো বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক লগতে লাইক দিয়ক আপোনাৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনাৰ অনুভৱ জনাওক আপোনালোকৰ সমৰ্থনেই আমাৰ প্ৰেৰণা এনে আৰু কাহিনীৰ বাবে আমাৰ লগত সদায় জড়িত থাকক বিমান বৰা মটিভেশ্যন ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি থব যাতে আগন্তুক এনেকুৱা প্ৰেৰণাদায়ক কাহিনী আপোনালোকৰ মাজলৈ দিব পাৰোঁ তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ থাকিল